বন্ধুসকল আমি আহিছোঁ ভূটান পাহাৰ আপোনালোকক দেখাবলৈ আহিছোঁ লোকেশ্যনটো আপোনালোকক দেখাইছোঁ কেনেকুৱা হয়। তো বন্ধুসকল মই এয়া ভূটান পাহাৰত গৈ আছোঁ মানে এইবাৰ এখন নতুন কৰি মানে ভিডিঅ' এটা শ্বুট কৰিব আছিলে আৰু জাগাখিনি খুবেই ভাল জাগা তো ভাবিলোঁ মানে অলপ মানে ফুৰিও আহোঁ মানে ভিডিঅ' এটা শ্বুট কৰি আহোঁ নাই কি কয় বন্ধুসকল। তেতিয়াহ'লে যাওঁ বলক কেনেকুৱা ময়ো বাৰু এনেকুৱা জেগা দেখা নাই বোলো তাত বোলে এটা সুন্দৰ ঠাই মন্দিৰ এটা আছে বোলো আপোনালোকক দেখাম তো চাই খুবেই ভালে পাব আৰু ইয়ালৈ বহুতো মানুহ আহে পিকনিক খাবলৈ আহি থাকে বোলে জেগাখিনি খুবেই ভাল জেগা। চ' আমিও তেনেকুৱা মানে ভবা নাছিলোঁ যাম বুলি তো হঠাৎ যাবলগীয়া হ'ল মানে সেইকাৰণে ভাবিলোঁ এইবাৰ যাই ফুৰি আহোঁ নাই কি কয় বন্ধুসকল। সেইকাৰণে আমি যাই আছোঁ আৰু আগত বোলে কিবা হাতী চাতী ওলাই দেচোন দে কি হয় নাই কি কয় বন্ধুসকল। হাতী ওলালে বাৰু গছে চছে উঠিব লাগিব না কি দেচোন দে আপোনালোকক দেখাই যাম কেনেকুৱা লাগে চাই থাকিব। আৰু এনেকুৱা জংঘল ঠাইবোৰ অলপ ভয় লাগে দেচোন ন বন্ধুসকল। সেইটো কাৰণে অলপ মানে সাৱধানে যাব লাগিব আৰু ৰাস্তা ঘাট দেখিছোঁ আপোনালোকে ইমান মানে। তো বন্ধুসকল মই আহিছোঁ ইয়াৰ ভূটান পাহাৰত তো চাবলৈ তো কেনেকুৱা লাগিছে আপোনালোকক দেখাম কেনেকুৱা লাগে। তো মই এইবাৰ চশমা এটা লগাই লৈছোঁ প্ৰথমবাৰ আপোনালোকৰ সন্মুখত দেখা পাইছোঁ চশমা পিন্ধি গৈ আছোঁ তো আপোনালোকক দেখাম কেনেকুৱা লাগে তো চাই থাকিব। একদম পাহাৰীয়া জেগাত আহিছোঁ এইবাৰ গৈ আছোঁ। একেবাৰে চাবলগীয়া ভিউ না কি কয় বন্ধুসকল। ইমান সুন্দৰ এটা ঠাই মানে হয়তো এনেকুৱা ঠাই দেখা পাম বুলি ভবা নাছিলোঁ কিন্তু ফাইনেলি দেখা পালে খুবেই ভাল লাগিল। আৰু এইবোৰ দেখিছে আপোনালোকে এয়া মানে এই লোহাৰ পাইপেদি বেৰা আছে যে বন্ধুসকল এইবোৰ মানে এই চাইডে হাতী চাতী ওলাই যায় বন্ধুসকল মানে অলপ মানুহ গ'লে অলপ বাচিবলৈ ছেফটি হয় সেইটো কাৰণে মানে এনেদৰে দিয়া আছে। চ' জেগাখিনি খুবেই ভাল লাগিল মানে পাহাৰীয়া জেগাটো অলপ মানে জংঘল বেছিকৈ আছে আৰু ভালে লাগিল মানে ইয়ালৈ গৈ বহুত ভাল পাইছোঁ মই। চ' ইয়াৰ মানে ইমান চিৰি আছে বন্ধুসকল শেষেই নহয় মানে ইমান চিৰি আছে মানে গৈ আছোঁ মানে গৈয়ে নাপাম বহুত ওপৰলৈকে যাবলগীয়া হৈছে আৰু চাই থাকক না আপোনালোকক কি দেখাইছোঁ মানে জেগা আৰু অলপ যাব লাগিব তাৰপিছত এটা মন্দিৰ এটা পাম আপোনালোকক দেখাম। মন্দিৰটো চাবচোন কি ধুনীয়া মন্দিৰ শিৱ মন্দিৰ আছে এটা দেখাম আপোনালোকক। বন্ধুসকল আমি প্ৰথমবাৰ এনেকুৱা মানে চিৰি দেখিছোঁ মানে ইমান চিৰি আছে মানে বৰ্তমান আমি যাই পোৱা নাই মানে বহুত মানে কেইবাটা চিৰি মানে এৰিব লগা হৈছে বহুত দীঘল। ইয়াতে বোলে হাতী ওলাই থাকে বোলে মানে এইটো যিহেতু ভূটানৰ পাহাৰ হয় ওলাবই দিচোন হয় নাই বন্ধুসকল। চাওক না মানে কেনেকুৱা জেগা এনেকুৱা জেগাত ধৰ প্ৰথমবাৰ আহিছোঁ মই আপোনালোকক দেখাই আছোঁ তো চাই থাকক কেনেকুৱা লাগে লোকেশ্যনবোৰ। যিমান পাৰোঁ আপোনালোকৰ লোকেশ্যনবোৰ দেখাব চেষ্টা কৰিম তো চাই থাকিব এণ্ড লাইক শ্বেয়াৰ কৰি থাকিব। বন্ধুসকল দেখিছে আপোনালোকে কি সুন্দৰ এটা ঠাই জেগাখিনি খুবেই ভাল লাগিছে আৰু ওপৰত দেখিছে শিৱ মন্দিৰ এটা ইমান ধুনীয়া মন্দিৰটো। তো মইতো যাব নোৱাৰিলোঁ আপোনালোকে নিশ্চয় অলপ গমেই পাইছে আমাৰ অলপ চোৱা লাগি আছে মানে আমাৰ খুৰা ঢুকাইছে যে সেইটো কাৰণে মই এতিয়াতো এবছৰলৈকে মানে মন্দিৰ যাব নোৱাৰিম। যিমানখিনি পাৰোঁ দূৰৰ পৰা দেখাইছোঁ আপোনালোকক। তো আপোনালোকে কেনেকুৱা পালে ভিউটো তো কমেণ্টত জনাব। জেগাখিনি খুবেই ভাল আৰু পাহাৰীয়া জেগা তো আপোনালোকক আৰু এক ঠাইলৈ লৈ যাম তাত মানে ঝৰ্ণাৰ পানী পৰি থাকে তাত আপোনালোকক দেখাম ঝৰ্ণাৰ পানীটো কেনেদৰে পৰে তো আপোনালোকে চাই কেনেকুৱা লাগে কমেণ্টত জনাব না কি কয় বন্ধুসকল। চাওক আৰু যিখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে ঠিক আছে বন্ধুসকল। বহুত ভয়ানক জংঘল দেই একদম মানে ক'ব লগা জংঘল চাওক না একেবাৰে। তো আমি গৈ আছোঁ বৰ্তমান ওপৰলৈকে তাত মানে ভিডিঅ' শ্বুট হৈ আছেতো অলপ শ্বুটিঙো কৰি লওঁ জেগাখিনি খুব ভাল লাগিছে জেগাখিনি আৰু দেখাই আছোঁ পূৰা এইটো জেড চাই থাকিব।
একদম ভূটানৰ পাহাৰ। বন্ধুসকল, এতিয়া মই যাই আছোঁ মানে ঝৰ্ণাৰ পানী মানে পাহাৰৰ পৰা কেনেদৰে পৰে, তো সেইটো চাবলৈ গৈ আছোঁ। তো মই দেখা নাইতো মানে তেনেকুৱা মানে ওচৰৰ পৰা দেখা নাই, তো তাকে চাব গৈ আছোঁ বন্ধুসকল। আৰু ভিউ চাওক না, মানে একদম মানে কোনো মানে কথাই নাই, মানে এনেকুৱা মানে ঠাই হয়তো আপোনালোকে দেখিব পাৰে বা নেদেখিব পাৰে, সেইটো মই নকওঁ। কোনটো মই প্ৰথমবাৰ এনেকুৱা জংঘলত সোমাইছোঁ, মানে বহুত ভয়ানক জংঘল। ইয়াতে মানে হাতী ওলাই থাকে, খুবেই হাতী ওলাই থাকে। তো আপোনালোকে কেনেকুৱা লাগিছে ভিউখিনি চাওক, মানে ভয়ানক জংঘল, য'ত মানে ৰাতি আহিলেতো আৰু ইয়াতে আৰু ক'ব নোৱাৰে, ৰিটাৰ্ণ আৰু যাব নোৱাৰে, মানে ভয়ানক, মানে ইমান জংঘল মানে ইয়াত একেবাৰে খাটাৰনাক মানে। আৰু ইয়াৰ পৰা মানে ইয়াত সোমালে আৰু ওলাব নোৱাৰা, মানে এনেকুৱা মানে জংঘল, পাহাৰীয়া জংঘল। মানে আপোনালোকেতো জানেই আৰু পাহাৰীয়া জংঘল, গছ গছনি লতা, মানে এনেকুৱা ভয়ানক। ইয়াত যদি সোমাই কিবা কৰি ৰাস্তা ভুলি যাওঁ ন, ইয়াৰ পৰা আৰু ৰিটাৰ্ণ যাবলৈ নোৱাৰোঁ, মানে এনেকুৱা ভয়ানক জংঘল। চ' ভয় মানে এটা ভয় লাগিছে মোৰ, মানে এটা হাতী, মানে জংঘলীয়া হাতী ওলাই থাকে বোলে। মই আচৰিত পাইছোঁ, এনেকুৱা পাহাৰ জংঘলীয়া হাতী। আৰু চাওক, এইটো ঝৰ্ণা পানী আপোনালোকক দেখাইছোঁ, মানে ঝৰ্ণা পানীটো চাওক, মানে এনেকৈ বগাই বগাই আহিছে, মানে এনে পাহাৰৰ পৰা আহিছে, একদম মানে ওপৰৰ পৰা আহিছে। আৰু ইয়াত মানে ইমান মাছ আছে ন, মানে বহুত মাছ আছে। তো চাওক, আমাৰ বেলেগ দেখাইছোঁ। তো বন্ধুসকল, আমি বৰ্তমান এতিয়া ঘৰত গৈ আছোঁ। মানে ইয়াতে দেখি পালোঁ আমি লোকেশ্যন অলপ শ্বুটিং কৰিলোঁ ভিডিঅ'ৰ, আৰু এতিয়া আমি ঘৰত গৈ আছোঁ। এতিয়া ভূটান পাহাৰ দেখিছে, ইমান খতৰনাক জেগা, মানে ইয়াতে হাতী ওলাই থাকে। তো বেছি টাইম থাকিব নোৱাৰোঁ, সেইটো কাৰণে আমি এতিয়া ঘৰত যাবলৈ ওলাইছোঁ। মানে ভয় লাগে দেচোন, এইবিলাক জেগাত আহি পোৱা নাই, মানে একদম মানে ভয়ানক। এয়া দেখিছে আপোনালোকে, এয়া এই বৰ্তমান হাতীবোৰ, এয়া দেখিছে, এয়া চব হাতীবোৰ, মানে ইয়াতে হাতী ওলাই, মানে পিছফালে হাতী ওলাই থাকে, সেইটো কাৰণে বহুত ভয় লাগে। তো সেইটো কাৰণে আমি যাবলৈ লৈছোঁ, এতিয়া ঘৰত যাম। তো আমি বেলেগ দিনাখন মানে বেলেগ জেগাত শ্বুটিং কৰিম। তো আপোনালোকক এটা লোকেশ্যন দেখাইছোঁ, ভাল লাগিছে মোক, এইটো দেখাইছোঁ হা। তুমি বারে বার যুগে যুগে বইও যদি প্রণয় কাহিনী আমার চোখ মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চকুৱে চিনি পালো হঠাতে চকু মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চকুৱে চিনি পালো হঠাতে এবেলি মোক বুকুতে ৰাখি এবেলি মোক